নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটো ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দিনটোৰ এটা ব্লগ বনাম, গতিকে সকলোৱে চাব মই কেনেকুৱা পাই জনাব। এতিয়া আহি মই এয়া দোকানখন অপেনিং খুলিলোহি। দোকান মানে এইটো সৰু সুৰা এটা ডিলাৰ। ইয়াতে আপোনাৰ টমটমৰ নতুন টমটম পাব, লগতে ছেকেণ্ড হেণ্ড বাইক স্কুটি পাব। গতিকে দোকানখন খুলি ল'লোঁ। এইখন স্কুটি এতিয়া লৈছোঁ, এইখন লৈ পেলাই তাৰপৰা এণ্টকখনে আৰু স্কুটিখনে ধুই পেলাই ওলাই যাম বিহুলৈ। বেছি সময় নাথাকোঁ এই দোকানত। এতিয়া এই ৰঙা স্কুটিখন আৰু এইখন বাহিৰত থকা স্কুটিখন, দুইখন আমাৰ কাৰ ৱাছত গৈ ধুই মেলি এতিয়া দোকান বাই বাই। এতিয়া যাওঁ বিহু মাৰিবলৈ বিহু শিকাবলৈ। যিবিলাক আমাৰ পাৰ্চনেল ক্লাছ আছে সকলোতে আমি বিহু শিকামগৈ এফালৰ পৰা। ইয়াৰ লগৰজনো আহিলে, ইয়াৰ নাম তুলতুল। এতিয়া আমি আহি পালোহি বৰবালি। এতিয়া আমি বৰবালিত পাই গ'লোহি। বৰবালিত আমাৰ পাৰ্চনেল ক্লাছ এইখিনি আমি শিকাই আছোঁ এতিয়া বৰ্তমান বৰবালি আমাৰ ব্ৰজেনহঁতৰ ঘৰত। এতিয়া আমি যাম ডাইৰেক্ট এতিয়া আমি পাই গ'লোহি বৈষ্ণৱপুৰ। বৈষ্ণৱপুৰৰ এইটো পাৰ্চনেল ক্লাছ, এয়া বৈষ্ণৱপুৰ। এতিয়া আমি চিধা যাম, কৰ্মশালা আছে আমাৰ 3টা বজাৰ পৰা কৰ্মশালা আছিলে, অকণমান দেৰিয়ে হৈছে। গতিকে আমি এঘণ্টা শিকাওঁ চবকে। 12টাৰ পৰা আমি এতিয়া 3টা বজাত পালোহি ইয়াত কৰ্মশালাত। এই কৰ্মশালা হৈ আছে শংকৰপুৰ গৰুবন্ধা এখন স্কুল। ইয়াতে আমাৰ কৰ্মশালা চলি আছে 3টাৰ পৰা বুলি কওঁতে অকণমান দেৰি হ'ল আজি। এয়া আমাৰ কৰ্মশালা চলি আছে। ইয়াত আমি শিকাম 4:30 বজালৈকে। 4:30 বজাত আকৌ আমি বেলেগ এটা জেগাত গুচি যাম। ইয়াতে বহুত ল'ৰা ছোৱালী চব ভাগকৈ শিকাবলগীয়া হৈছে। এতিয়া কৰ্মশালা খতম কৰি আমি শংকৰপুৰৰ পাৰ্চনেল ক্লাছ এটা আৰম্ভ কৰিছোঁ। এইটো আমাৰ শংকৰপুৰৰ। এয়া আমাৰ আৰু এটা পাৰ্চনেল ক্লাছ, এজনী ছোৱালীক অকণমান শিকাই আছোঁ। এয়া আমাৰ শান্তিপুৰত। এতিয়া ৰাতি হ'লহি। শান্তিপুৰত আৰু এজন ল'ৰাক আমি অকণমান শিকাই আছোঁ। ইয়াৰ পিছত যাম ডাইৰেক্ট ৰাজবাৰী। এতিয়া ৰাজবাৰীত আমি শিকাই আছোঁ। ৰাতি এতিয়া আমাৰ বাজিল প্ৰায় 9:30মান বাজিল। গতিকে এনেদৰেই দিনটো আমি ওলাই যাওঁ। গতিকে এতিয়া যাওঁ গড়মূৰা। ফাইনেলি ঘৰ সোমালোহি। এতিয়া সময় বাজিছে আপোনাৰ চাই লওক 10টালৈ 10 মিনিট আছে। তো ইমান দেৰিলৈকে আমাৰ প্ৰগ্ৰেম চলি থাকে। মোৰ লগৰটোক থৈ মেলি আহি জাষ্ট এই ঘৰ সোমালোহি। গতিকে আজিৰ দিনটোৰ ব্লগ ইয়াতে সামৰণি মাৰিলোঁ। এনেকৈ দিনযোৰা এইকেইদিন ব্যস্ততা হৈ আছে। বিহু সময়ত অলপ ব্যস্ততাটো বাঢ়ে। গতিকে বিহু সময়ত ব্যস্ততাটো এনেকৈয়ে বাঢ়ে। বাকী সকলোলৈ শুভৰাত্ৰি, ধন্যবাদ জ্ঞাপন কৰিলোঁ ব্লগটো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে। বাই বাই। পুনৰ আন এটা ব্লগত লগ পোৱাৰ আশাৰে বাই বাই, শুভৰাত্ৰি।